Am I audible? Am I audible? Good evening, Kosik, Dipsika, Rishi. Praktip, Junjuti, Ankita, Shraddha. Welcome to the class. Okay, শুনি আছা ন একো প্ৰব্লেম পোৱা নাই ঠিক আছে আচ্ছা জুলাইৰ বেটছৰ মই হেৰিটো কৰা নাছিল বুলি ক'লে মানে কি কয় পিডিএফটো একচুৱেলি মই অকল অগষ্টক দি দিলোঁ সেইটো দি দিম মই ঠিক আছে আজি মই এইখিনি বস্তু কৰাই দিম অ'কে অ'কে ঠিক আছে ৰক্তিম মই কৰাই দি আছোঁ চলো লেটছ just wait for 2 minutes okay কালে এক্সাম আছে নেকি ঋষি ঠিক আছে একদম চিল হৈ পেলাই দিবা পেটাৰ্ণটো গম পাবা ভইচটো ভালকৈ আহি আছে নাই মোক এবাৰ জনাই দিয়া বিফৰ মানে কি কয় দ্য ডিছকাশ্যন মোক এবাৰ জনাই দিয়া এইটো বস্তু ভইচ আহি আছে পাই আছা ভইচ চোৱা এটা কথা কৈছোঁ মানুহ বহুত কম আছে আজি কাইলৈ এক্সামৰ কাৰণে কোনো যাতে ওলাই নোযোৱা ওলাই গ'লে মই কিন্তু কমি গ'লে ইফালে বন্ধ কৰি দিম ক্লাছটো ঠিক আছে কোনো ওলাই নাযাবা কিন্তু এনেও বেছি টাইম মই নলওঁ অলপ টাইমে ল'ম কাৰণ কাইলৈ এক্সাম আছে ঠিক আছে ত' বহুত টাইম নলওঁ আহি আছে ন ঠিক আছে कहाँ गया हाँ या
লাষ্ট কলৈকে হৈছিলে লাষ্ট কলৈকে হৈছিলে লাষ্ট কলৈকে হৈছিলে ভাস্কৰ বৰ্মন তাতে খালি ওকে মনত পৰিলে ঠিক আছে okay now last class বাকিখিনি কৰোৱা গৈছিলে about ভাস্কৰ বৰ্মন we have also discussed about হৰ্ষচৰিত ঠিক আছে নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপচনৰ কথা কৈছিলো যত বেসিক্যালি কিহৰ কথা উল্লেখ আছিলে যে প্ৰায় 200 ব্ৰাহ্মণ বৈদিকা ব্ৰাহ্মণক যে মাটি দিয়া গৈছিলে খুদিব পাৰে যে কোনটো ব্ৰাহ্মণৰ কোনটো গোত্ৰক মানে দিয়া গৈছিলে সো বৈদিকা ব্ৰাহ্মণাস ঠিক আছে প্ৰায় 56টা গোত্ৰৰ ভিতৰত এটো এটা গোত্ৰ আছিল আৰু কোৱা যায় যে কপাৰ প্লেট ইনস্ক্ৰিপচন হক বা ৰক এপিগ্ৰাফ হক হেতু কাস্টমাৰী আছিল এমং দা কামৰূপা ৰুলাৰ্স সবে ইস্যু কৰিবই লাগিছিল মানে জিতু তোমাৰ কোৱা হয় ন মানে সিলস বা সাপোজ ইনস্ক্ৰিপশনস এবোৰ ইস্যু কৰিবলগিয়া হৈছিল we have also discussed about বাণভট্ট ঠিক আছে তেৱে প্ৰথম আছিল জুনে হিষ্টৰিকেল পোয়েম ঠিক আছে হিষ্টৰিকেল পোয়েটিক ওয়ার্কস সংস্কৃত ভাষাত ভাৰতবৰ্ষত লিখিবলৈ আৰম্ভ কৰিছিল হিষ্টৰিকেল কবিতা ঠিক আছে ঐতিহাসিকমূলক কবিতা সংস্কৃত ল্যাঙ্গুয়েজত কোনে আৰম্ভ কৰিছিলে ভাস্কৰ বৰ্মনে আৰম্ভ কৰিছিলে হি ওয়াজ দা আস্থানা কবি দ্যাট মিন্স দা কোর্ট পোয়েট অফ হৰ্ষবৰ্ধন ঠিক আছে আচ্ছা তো কালি এখিনি তোমালোকে মই তোমালোক অলৰেডি গুটেখিনি বস্তু বুজাইছিল ঠিক আছে ইয়াত আৰু বেলেগ বুজাব লগা একো নাই যেটো ষ্টৰী কৈছিলো কেনেকে ডিফিট কৰিছিলে হৰ্ষবৰ্ধনৰ এম্পায়াৰ কেনেকে মানে শশাংকক হৰুৱাইছিলে উইথ দা হেল্প অফ ভাস্কৰ বৰ্মন গুটেখিনি বস্তু ইয়াতে আছে নাও সবতছে যেটো ইম্পৰ্টেন্ট হয় দ্যাট ইজ ডেসক্ৰিপশন এবাউট কামৰূপা যেটো আমি কি বুলি জানো CU কি ঠিক আছে তো CU কি যোনটো আছে সো বেসিক্যালি CU কি খনত কি লিখা আছে হে গুটেইবোৰ বস্তু আসলে ইয়াতে লিখা আছে কাৰণ তোমালোকক যদি খুদে যে হিউৱেন চাঙে কামৰূপৰ কি একাউন্ট দিছিলে বা কি ডেসক্ৰিপশন দিছিলে তেতিয়া গুটেইখিনি বস্তু লিখিব লাগিব the first account ঠিক আছে যিখিনি ফাৰ্স্ট পইণ্ট যোনটো আছে হিউৱেন জাংটো একচুয়ালি এনেকেও লিখেছো ড্ৰেনজাং ঠিক আছে হিউৱেন জাং ঠিক আছে so হিউৱেন জাং notes that Kamrupa was low and moist ঠিক আছে that means basically যদি কবলৈ যাও কামৰূপাৰ moist আছিল মানে আৰ্দ্ৰতা হয় জলবায়ুৰ আৰ্দ্ৰতা আছিল আৰু বেসিক্যালি টেম্পারেচার কি আছিল মাইল্ড আছিল মানে বহুত বেছিও নহয় বহুত বেছি গৰমও নহয় বহুত বেছি ঠাণ্ডাও নহয় যদি আমি ক্ৰপস বা কাল্টিভেশনৰ কথা কও তেতিয়া হলে দুটা টাইপ অফ ফ্ৰুট ঠিক আছে দুটা টাইপ অফ ফল কি আছিল সেই সময়ত খেতি কৰা গৈছিল এটা আছিল কোকোনাট আৰু সেকেন্ডটো আছিল জ্যাক ফ্ৰুট মানে নাৰিকল আৰু কঁঠালৰ খেতি প্ৰচুৰ পৰিমাণে আমাৰ ইয়াতে কৰা গৈছিল হল 3 নম্বৰ দা ডেসক্ৰিপশন প্ৰভাইডেড ইন अराउंड দা প্ৰেজেন্ট ডে গুৱাহাটী সো CU কি যোনটো একচুয়ালি ডেসক্ৰিপশন দিছে দিস ইজ অল এবাউট মানে it is about the neighboring areas of Guwahati only ঠিক আছে গুৱাহাটী আৰু ইয়াৰ আশেপাশে যিখিনি অঞ্চল আছে সেইখিনি ওপৰতে আসলে তেওঁ CU কি ডেসক্ৰিপশনটো দিছিলে ঠিক আছে according to the account given in CU কি the circumference of Kamrupa was about 1700 miles total circumference to কিমান আছিল মানে তোমাৰ circumference মানে বুজিছা না circumference মানে বুজিছা নাই মই বেছি দেৰি নলও ৰক্তিম চিন্তা কৰিব নালাগে বুজিছা নাই মই খুদি আছো কি হয় মানে টোটাল মাটি কালিটোৰ কথা কোৱা গৈছে টোটাল যোনটো এৰিয়া যদি মানে তোমাৰ কি কয় যদি আমি কও মানে কিমানটো পৰিধি যোনটো অসমত যে কও পৰিধি বুলি হে পৰিধি এৰিয়াটো পৰিধি সো ইট ওয়াজ अबाउट 1700 মাইলস কিমান আছিল 1700 মাইলস আছিল আৰু যদি কও প্লাস 10000 যদি আমি এড কৰো সো আমি কিমান পাম 2700 কিলোমিটাৰ পাম ঠিক আছে according to হিউৱেন চাং ঠিক আছে হিউৱেন চাং in his travelog মানে যোনখন CU কি লিখিছিলে এখন it was a travelog noted that he crossed a great river Karatoya before entering into Kamrupa now তোমালোকে জানা Karatoya ক'ত আছে তোমালোকে নাজানা নেকি Karatoya ক'ত আছে ডেফিনেটলি জানা এইফালৰ পৰা এনেকে গৈ পেলাই অলমোস্ট ইয়াৰ পৰা এনেকে গৈ Karatoya নদীখন ইয়াতে আছে so Karatoya cross কৰি then he entered into Kamrupa kingdom the eastern boundary was a line of hills
ক্লোজ টু দা চাইনিজ ফ্ৰণ্টিয়াৰ কৈছে কামৰূপ সাম্ৰাজ্যৰ যেটো পূবৰ প্ৰান্ত পূব প্ৰান্ত ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ হেতু কোলৈকে আছিল বুলি কৈছে যে বেসিক্যালি পূব প্ৰান্তটো কি হয় দেয়াৰ ইজ এ লাইন অফ হিলস জানা আমি জানো যে এইফালে অৰুণাচল আছে এইফালে নাগালেণ্ড আছে সো এই অৰুণাচলৰ যোনটো হিমালয়কে বেসিক্যালি মানে ইভেন মানে গম পাইছে না অৰুণাচলো বুলি ক'ব নোৱাৰি কিন্তু টিবেটান যোনটো বাউন্ডাৰী আছে ঠিক আছে ইয়াত যদি ভালকৈ চাও অসমীয়াত আছে অৰুণাচল এখন অৰুণাচল ঠিক আছে এখন অৰুণাচল সো কোৱা হয় দেয়াৰ ইজ এ লাইন অফ হিলস এইফালে গুটে হিলস ইষ্টাৰ্ণ বাউন্ডাৰী যেটো চাইনা বৰ্ডাৰৰ ওচৰা-ওচৰিলৈকে কি আছিল কামৰূপা কিংডমৰ বিস্তৃতি আছিল ঠিক আছে এক্সপানশন আছিল okay he also said that Kamrupa was nearly 1700 miles in circumference যেটো মই অলৰেডি কলো আৰু ক্লাইমেটৰ কথা কি কৈছিলো জেনিয়েল আছিল that means not that too hot বা বহুত বেছি ঠাণ্ডাও নাছিল মানে মাইল্ড ক্লাইমেট ঠিক আছে যেটো মানে সাপোজ যেনেকুৱা আজিকালিৰ দিনত যদি অক্টোবৰ মাহত যেনেকুৱা ধৰণৰ মানে ওয়েদাৰ কন্ডিশন থাকে থ্ৰু আউট দ্য ইয়াৰ অলমোস্ট মানে তেও যোনখিনি সময় আছিল সেইখিনি তেও এনেকুৱা মানে পাইছিল আৰু হেতুকে তেও ক্লাইমেট টু বা আমাৰ ইয়াৰ জলবায়ুটো তেনেকুৱা বুলি তেও লিখি থৈ গৈছে he mentioned that people were of short height and yellow complexion আমি যদি আমাৰ কালাৰটো চাবলৈ যাও ন আমাৰ কালাৰটো কেনেকুৱা জানা আমি যেনেকে কোন যে এই বহুত বগা বা এই তাই বহুত বগা আমাৰ বগাটো কেনেকুৱা হয় পেল ইয়েলো হয় ঠিক আছে পাতল হালধীয়া হয় যেটো আমি ফিল নকৰো আৰু কৈছিল যে আমাৰ কামৰূপৰ যোনখিনি নেটিভ মানে কামৰূপৰ মানে মানুহ আছিল যিখিনি মানে গম পাইছা ন যে এই অঞ্চলৰ প্ৰায় যিখিনি বিলং কৰিছিল সেইখিনি হাইটটো বহুত বেছি কি আছিল সুটি আছিল বুলি কৈছিল হাইটটো সুটি আছিল এন্ড যেটো কমপ্লেক্সন হয় দ্যাট ইজ পেল ইয়েলো কমপ্লেক্সনৰ আছিল বুলি কোৱা হয় আৰু এটো কথাও কৈছে তেও যদি ৰিলিজিয়াস পইণ্ট অফ ভিউটো চাবলৈ যাও ভাস্কৰ বৰ্মনৰ কথা যেতিয়া তেও কৈছে যে ভাস্কৰ বৰ্মন একচুয়ালি হিন্দু আছিল এন্ড হি ওয়াজ নট বুদ্ধিষ্ট ঠিক আছে তেও কি নাছিল বুদ্ধিষ্ট নাছিল কিন্তু তেও হিন্দু আছিল ঠিক আছে নাও ৰিলিজনৰ কথা যদি এজ এ হোল চাবলৈ যাও ভাস্কৰ বৰ্মনে কাক পূজা কৰিছিল হি ওয়াজ এ worshipper of শিৱা ঠিক আছে worshipper of শিৱা he was a worshipper of whom কাক ভগৱান হিচাপে তেও মানিছিল he was a worshipper of শিৱা though he had great reverence for learned Buddhist priest now সোৱা ইয়াতে যদিও তেও কৈ থৈ গৈছে মানে হিউৱেন জাঙে কি যে তেও হিন্দু আছিল বুদ্ধিষ্ট নাছিল কিন্তু বুদ্ধিষ্ট যিখিনি মংক বা প্ৰিষ্ট আছিল তেওলোকৰ প্ৰতি তেওঁৰ যোনটো মানে শিক্ষিত যোনখিনি প্ৰিষ্ট আছিল বা মংস আছিল তেওলোকৰ প্ৰতি তেওঁৰ কি আছিল বেসিক্যালি তেও যত পৃষ্ঠপোষকতা কৰিব লাগে তত তেও পৃষ্ঠপোষকতাও কৰিছিল ঠিক আছে and also the professor of his time জনে বুদ্ধিষ্ট স্কুল অফ লাৰ্নিং অৰ যোনখিনি মানুহ আছিল বুদ্ধ ধৰ্ম মানে প্ৰচাৰ কৰা যোনখিনি ব্যক্তি আছিল তেওঁলোককো যথেষ্ট ধৰণৰ সন্মান তেও কৰিছিল ঠিক আছে and was distinctly inclined towards Buddhism ঠিক আছে now the general population বা যোনটো general population যোনটো আছে they worship the devas worshipped in many temples and adherents of Buddhism practice devotion secretly some Buddhism এনেকুৱা নহয় যে নাছিলে but Buddhism flourish হোৱা নাছিলে secretly বহুতে কি কৰিব আৰম্ভ কৰিছিল মানিবলৈ আৰম্ভ কৰিছিল is it clear to everyone is it clear কি কথা কলো প্ৰথম কথা গল কি আমি ভাগ কৰি লব লাগিব আমি segregation কৰিব লাগিব যদি আমি জলবায়ুৰ কথা কও কি আছিল low and moist বা mild and moist আছিল আদ্ৰ জলবায়ু আছিল বুলি তেও কৈছে না জলবায়ুৰ লগত এটা বস্তু খুব মিল আছে কি হয় যে খেতি বাতি কেনেকুৱা হৈছিল সো ডমিনেন্ট ক্ৰপ কোনটো আছিল কোকোনাট এন্ড জ্যাকফ্ৰুট আছিল বুলি কোৱা গৈছিল না কামৰূপখনৰ কথা যেতিয়া কৈছে কামৰূপখনৰ টোটাল যেটো মানে তোমাৰ সাৰ্কামফাৰেন্স হেতু কিমান আছিল তেও ক'ব বিচাৰিছে ঠিক আছে তো সাৰ্কামফাৰেন্স কিমান আছিল ইট ওয়াজ approximately about 1700 miles বা 2700 কিলোমিটাৰ আছিল নাও তেও কোৱা গৈছে যে তেও বেসিক্যালি যোনটো ইষ্টাৰ্ণ বাউন্ডাৰী কথা যদি ক'বলৈ যাও বুলি কৈছে তেও কৈছে যে ইষ্টাৰ্ণ বাউন্ডাৰীটো এটা লাইন অফ হিলস আছিল যেটো চীন দেশৰ বৰ্ডাৰলৈকে মানে এটো বুজাব বিচাৰিছে যে চীন দেশৰ বৰ্ডাৰলৈকে যে কামৰূপা সাম্ৰাজ্যখনৰ বিস্তৃতি বা এক্সপানশন আছিল ঠিক আছে অলৰেডি ক্লাইমেটৰ কথা কলো সাৰ্কামফাৰেন্সৰ কথা কলো দেন এতিয়া কথা হৈ গল কি ৰিলিজিয়নৰ পাৰ্সপেক্টিভৰ পৰা কলে ভাস্কৰ বৰ্মনৰ কথা যদি কও তেও হিন্দু আছিল কাৰণ তেও কি কাক পূজা কৰিছিল শিৱ বাবাক আৰাধনা কৰিছিল তাৰ লগতে কিন্তু এজ এ হল যদি মানুহখিনি কথা ক'বল যাও যে তেওঁলোকে হিন্দুইজম ফলো কৰিছিল কিন্তু সিক্ৰেটলি বুদ্ধিজমো প্ৰেক্টিস বহুতে কৰিছিল কালচাৰৰ কথা যদি ডিসকাস কৰো তেতিয়া হলে according to Huyen Sang the people of Kamrupa were honest ঠিক আছে albeit with a violent disposition
মানে কেনেকুৱা জানা যে অনেষ্ট হয় ঠিক আছে খং যেতিয়া উঠে বহুত উঠে বুলি কৈছে মানে বহুত সাংঘাতিক খং উঠে বুলি কৈছে বাট ওয়েৰ পাৰ্সিভাৰিং ষ্টুডেন্টস পাৰ্সিভাৰেন্সটো বহুত আছিলে পাৰ্সিভাৰেন্স থকা মানুহ আমাৰ ইয়াতে আছিলে আৰু মানুহৰ কথা যদি ক'বলৈ যাওঁ অলৰেডি মই ডিসকাস কৰিছো they were short in height and of yellow complexion already মই ডিসকাস কৰিছো their speech differed from that of middle India কৈছে যে আমাৰ কামৰূপত যি ধৰণৰ ভাষা কোৱা গৈছিলে হেতু মিডল ইন্ডিয়া বা সেন্ট্ৰেল ইন্ডিয়াতকে অলপ বেলেগ হয় বুলি তেওঁ কৈছিল ঠিক আছে নাও ইয়াত আকৌ কি দিয়া আছে দা নিধানপুৰ গ্ৰান্ট issued from Karna Suborna contained local literary forms and offices not found in subsequent Kamrupa inscriptions ঠিক আছে তাত যি ধৰণৰ মানে লোকেল লিটাৰেৰী ফৰ্মস কি ধৰণৰ সাহিত্য লিখা গৈছিলে এই বিষয়ে যিখিনি ইনফৰমেশন তাত পোৱা যায় বাকি কামৰূপত পোৱা ইনস্ক্ৰিপশনস বা যিমানবোৰ লিপি আছে সেই বিষয়ে তাত পোৱা নাযায় সেই কাৰণে নিধানপুৰ গ্ৰান্ড ইনস্ক্ৰিপশন নিজৰ ক্ষেত্ৰতে ইউনিক হয় বুলি ক'ব পাৰি now tell me one thing is it clear to everyone প্ৰিয়ংকা জন কৰিলা ন প্ৰিয়ংকা লাষ্ট ক্লাছটো লাষ্টলৈ শেষৰ ক্লাছটো শেষলৈকে আছিল নাই আৰে সবে কোৱা ইমান কিটা মানুহ আছে তোমালোকে কোৱা না পাইছা না মই কেনে গম পাম পাইছা না শ্ৰদ্ধা ঠিক আছে ৰক্তিম ওকে কৌশিক অংকিতা বাকি কিটা খুদি আছো কি নুবুজা নে কি কিবা এটা কথা ক'লে আচ্ছা যোন যদি তোমাৰ পেৰেন্টছে কল কৰিছিলে কন্টেক্ট পালে নে টিমৰ লগত কথা পাতিলে নে ওকে প্ৰিয়ংকা যোন জ্যোতি আৰু বুজি পাইছা নাই ক্লাছটো তো কোবা ন যেতিয়া খুদি থাকো তোমালোকক খুদি খুদি থাকোতে 1-2 মিনিট দেখোন গুচি যায় সো বি এক্টিভ ন মই যেতিয়া নুখুদো তেতিয়াও ক'ব লাগে মই যেতিয়া খুদাও নাই তেতিয়াও ক'ব লাগে ঠিক আছে প্লিজ সেইখিনি বস্তু থাকিব লাগে না তোমালোকৰ ৰেসপন্সটো বাৰে বাৰে খুদি থাকিম নি ইমান দিন হৈ গ'ল আজি 6 নম্বৰ ক্লাছ তোমালোকক যদি সেইখিনি বস্তু কৈ থাকিব লাগে এডাপ্টেশনটো নিজে কৰিব লাগিব গম পাইছা নাই তোমালোকক বাৰে বাৰে কৈ থাকিব নোৱাৰো নহয় ঠিক আছে নাও উইথ দিস তোমাৰ কি কয় বৰ্মন ডাইনেষ্টিৰ বিষয়ে আমি যিমানখিনি পঢ়িব লাগিছিলে সেইখিনি ইয়াতে অন্ত পৰিলে না এতিয়াৰ পৰা কি কৰিম মই এমসিকিউজ দিব ষ্টাৰ্ট কৰি দিম ঠিক আছে এবাউট বৰ্মন ডাইনেষ্টি কাৰণ যেতিয়া সেগমেন্ট ওয়াইজ এমসিকিউ কৰিম ন লাষ্টলে এডাল পাহাৰ নাথাকে মানে গম পাইছা পাহাৰটো থাকিলে কি হয় পিছত তুমি এটো বগা বনোৱাৰ অৱস্থা হৈ যায় সো সেগমেন্ট ওয়াইজ এমসিকিউ কৰিম ঠিক আছে তাৰ লগত যদি মেইনস ওৰিয়েন্টেড কোৱেশ্চন বনিব পাৰে দেন মেইনস ওৰিয়েন্টেড কোৱেশ্চন কৰাম যদি বনিব নোৱাৰে তেতিয়াল নকৰাম সিধা সিধি কথা ঠিক আছে so okay so let's discuss about Salastamba dynasty the second dynasty ঠিক আছে যিয়ে কামৰূপ সাম্ৰাজ্যত ৰাজত্ব কৰিছিল না Salastamba dynasty কথা আমি আচ্ছা এটা পইণ্ট থাকি গৈছিল বহুত ভালকে ভাল মনত পৰি গল এক মিনিট okay ইয়াৰ অকন মন কৰিবা হা after Huensang's visit darkness again fell on ancient Assam কি কোৱা গৈছে যে হিউৱেনচাং গুচি যোৱাৰ পাছত আকৌ অসমত কি আহিছিলে অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে না ইয়াৰ মিনিং কি অন্ধকাৰময় পৰিস্থিতি মানে কি লাইট গুচি গৈছিল নেকি তেতিয়াতো কাৰেন্ট দিনো নাছিলে বাৰু কাৰেন্ট গুচি গৈছিল নেকি কি সেন্সত বুজোৱা গৈছে সেকেন্ড লাইনটো পঢ়া তেতিয়া গম পাবা from 7 to 12th century দশমৰ পৰা সপ্তমৰ পৰা দ্বাদশ শতিকালৈকে 7 to 12th century লৈকে এনচিয়েন্ট অসমৰ হিষ্ট্ৰী হিষ্টৰিয়ান সকলে কিহৰ ওপৰত বেস কৰি পেলাই তেওঁলোকে পঢ়িছে বা ষ্টাডি কৰিছে বেসড অন সাম কপাৰ প্লেট ইনস্ক্ৰিপশনস কিছু সংখ্যক তাম্ৰলিপিৰ আধাৰতহে অসমৰ মানে ঐতিহাসিক অসমৰ যি ইতিহাস সেই ইতিহাস বেসিক্যালি হিউৱেনচাং যোৱাৰ পাছত তেওঁলোকে কিহৰ পৰা অধ্যয়ন কৰে কেৱল আৰু কেৱল কিছুমান তাম্ৰলিপিৰ আধাৰতে অধ্যয়ন কৰি বা উলিয়াইছে ঠিক আছে সেই কাৰণে এই সময়খিনি কি বুলি কোৱা গৈছে from 7 to 12th century AD this period is also known as copper plate period of Assam history copper plate period বা তাম্ৰলিপিৰ মানে কি কয় এটা পিৰিয়ড বুলি কোৱা গৈছে কাৰণ হিষ্টৰিকেল সোৰ্সেস বুলি কলে আমি অকল কৰ পৰা গম পাও তাম্ৰলিপিৰ পৰাই গম পাও
আৰু তাৰ পাছত কি কোৱা গৈছিলে যে ভাস্কৰ বৰ্মন পাৰহেপছ ডাইড এ চেলিব্ৰেট লিভিং নো সাকসেসৰ টু দা থ্ৰোন মানে তাৰ যেতিয়া মৃত্যু হৈছিলে তেওঁ কি আছিলে কুমাৰ ৰজা আছিলে মানে হি ওয়াজ এ ব্যাচেলাৰ কিং তেওঁৰ যেটো লৰা ছোৱালী নাছিল আৰু সেই কাৰণেই ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পাছতেই বৰ্মন ডাইনেষ্টি বা বৰ্মন বংশৰ কি হৈছিলে ৰুলৰ অন্ত পৰিছিলে ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান ইজ ইট ক্লিয়াৰ ইজ ইট ক্লিয়াৰ ঠিক আছে না ইয়াৰ মিনিংটো মোক কোৱাচোন ইয়াৰ মিনিংটো কোৱা কি বুজাব বিচাৰিছে ইয়াৰ মিনিংটো কোৱা ইয়াৰ মিনিংটো কোৱা ডাৰ্কনেছ এগেইন ফেল অন এনশিয়েন্ট আসাম মানে কি কোৱা গৈছে জানা নলেজৰ কথা কোৱা গৈছে যে নাও আমি যদি এটা কথা গম পাও যে কামৰূপ সাম্ৰাজ্যৰ কথা কামৰূপা কিংডমৰ কথা বেসিক্যালি ধৰা তোমাৰ বৰ্মন ডাইনেষ্টিৰ কথাই নহওক কিয় কি সোৰ্সেছৰ পৰা গম পাইছো এতিয়ালৈকে মোক কোৱাচোন কি সোৰ্সেছৰ পৰা গম পাইছো যদি ক্ৰনোলজিক্যালি আমি ক'বলৈ যাওঁ কি সোৰ্সৰ পৰা গম পাইছো আচ্ছা আৰু এটা ইম্পৰ্টেন্ট ইনফৰমেশন আছে টু নোট কি ভাস্কৰ বৰ্মনৰ সময়ত আৰু এক প্ৰকাৰৰ গ্ৰান্ড মানে ইনস্ক্ৰিপশনৰ কথা গম পোৱা যায় দ্যাট ইজ ডুবি গ্ৰান্ড ইনস্ক্ৰিপশন কি আছিলে ডুবি গ্ৰান্ড ইনস্ক্ৰিপশন ঠিক আছে ডুবি গ্ৰান্ড ইনস্ক্ৰিপশনৰ কথাও গম পোৱা যায় নাও টেল মি যিমানবোৰ ইনফৰমেশন আছে যিমানবোৰ সোৰ্স আছে যৰ পৰা কামৰূপ সাম্ৰাজ্যৰ কথা গম পাব পাৰি সেই গোটেই কিটা সোৰ্স কি হয় টেল মি বিজয় দেৰি হল অলপ আপোনাৰ কি আছিলে সিকুৱেন্সিয়েলি মোক লিখি দিয়া মই ওয়েট কৰি আছো ঠিক আছে আই এম জাস্ট ওয়েটিং ফৰ ইয়োৰ ৰেসপন্সেস তাম্ৰলিপি আৰে মোক ক'ব লাগে যে বৰ্মন ডাইনেষ্টি বা এজ এ হোল কামৰূপা কিংডমৰ কথা আমি কৰ পৰা মেনশন পাওঁ ইয়েস ফাৰ্স্ট ঠিক আছে এলাহাবাদ পিলাৰ প্ৰচেষ্টি দেন ৰাজতৰংগিনী দেন হৰ্ষচৰী দেন সিউকি ঠিক আছে আৰু কি আছে লাইক আই এম গোইং টু আস্ক এ কোয়েশ্চন টু লাইক বিজয় কুটুম আপুনি আগৰ ক্লাছখিনি চালেন নাই বাৰু আপুনি আগৰ ক্লাছখিনি চালেন নাই বিজয় ঠিক আছে there are two other sources no one was Nidhanpur copper plate inscription another was Dubi copper plate inscriptions but Dubi যেটো গ্ৰান্ড আছিল ঠিক আছে yes Nidhanpur তাম্ৰলিপি and Dubi inscription হেৰুটাটো সোর্স হয় সো সোর্স কিটা জানিব লাগিব যদি কেনেবাকে লিখিবল দিয়ে yes Ankita you are absolutely right I am asking to Vijay আপুনি শুনি আছেন নাই বাৰু ঠিক আছে মই বাৰে বাৰে খুদি আছো আপোনাক যে আপুনি চালেন নাই বাৰু আগৰখিনি কাৰণ এটো ইম্পৰ্টেন্ট হয় চাওক মই আপুনি যদি নাই চোৱা আপুনি যদি কৰবাত কনফিউজন আপোনাৰ হৈছে তেতিয়ালে ডেফিনেটলি আপুনি জনাব লাগিব আদাৰৱাইজ যেটো আপুনি এডমিশন লৈছে মানে ক্লাसेस খিনি চোৱা যদি নাই হোৱা ন মই এটাই ৰিকুৱেষ্ট কৰিম যে আজি আৰু কাইলৈ ভিতৰত আপুনি চাই শেষ কৰি দিয়ক কাৰণ কেলে নেট প্ৰবলেম ওকে নো ইস্যুস যদি আজি আৰু কাইলৈ চাই দিয়ে তেতিয়ালে ডেফিনেট চোৱা হৈছে ন দ্যাটস গুড ঠিক আছে ভালে কৰিছেন নহলে গতিকে একো নাই আপুনি বাকিখিনি চাই থাকক ডুবি গ্ৰান্ড ইনস্ক্ৰিপশন ইয়েস জুনজ্যোতি ইউ আৰ এবসলিউটলি ৰাইট ঠিক আছে সো মই এটো কথা কাৰণ কেলে মই এই কাৰণে কৈছো বিজয় আপোনাক কাৰণ কেলে প্ৰত্যেকজনে ইম্পৰ্টেন্ট হয় আহিছে যেটো কিবা এটাটো মানে কিবা এটা আমাৰ ফালৰ পৰা এফৰ্ট থাকিব লাগিব ন আমাৰ ফালৰ পৰা এনেকুৱা হলে নহব যে জুন আহিছে জুন নাই ইমান ইম্পৰ্টেন্ট নহয় হেতু হলেতো আমাৰো ভাল নালাগিব ন সো এনিৱেজ এলাহাবাদ পিলাৰ ৰাজতৰংগিনী হৰ্ষচৰিত সিউকি নিধানপুৰ কপাৰ plate inscription Dubi grand inscriptions ঠিক আছে okay fine that's good everyone বঢ়িয়া ঠিক আছে now ইয়াৰ পাছত কি হৈ গল চোৱা এতিয়া যেহেতু লাইক ভাস্কৰ বৰ্মনে কেতিয়া লাগে ৰুল কৰিছিল 594 পৰা 650 AD right 594 to 650 AD মানে 650 এর পাছত 650 বাৰো আগতেই গৈছে 640 to 43 তে দেওয়া হৈছিল 650 এর পাছত আমাৰ ইয়া জিয়ে নাছিল কেলে জিয়ে হোৱা নাছিল কেলে যোন ডাইনেষ্টি ৰুল কৰা নাছিল কেলে তাৰ কিন্তু সোর্স কেবল আৰু কেবল কি হয় ইনস্ক্ৰিপশনস বুৰে হয় হে কাৰণে সৰস্তম্ভা ডাইনেষ্টিৰ যেটা সোর্সেছৰ কথা কওঁ তেতিয়ালে কি সোর্সেছ আছে আমি অলপ জানিব লাগিব ফাৰ্স্ট সোর্স ইজ দা ভেৰি ইম্পৰ্টেন্ট সোর্স ইজ দা Hayunthal copper plate inscriptions Hayunthal তাম্ৰলিপি ঠিক আছে dated back to the middle of 9th century CE mentions multiple kings from the dynasty in a chronological fashion jot
chronological weight multiple মানে কিংছৰ কথা from the Salastamba dynasty লিখা গৈছে যেনেকৈ Salastamba বিজয়া ঠিক আছে পালকা কুমাৰা বজ্ৰদেৱা হৰ্ষবৰ্মন বালা বৰ্মন হৰজৰা বৰ্মন এণ্ড বৰ্ণমালা বৰ্মন ঠিক আছে সো আমি খালি যেতিয়া পঢ়িম আমাৰ এটাই ইম্পৰ্টেন্ট কথা about Salastamba dynasty যে আমি লিমিটেড পঢ়িম যদিও ইম্পৰ্টেন্ট ৰুলাৰ্ছৰ কথাহে পঢ়িম তাৰ লগতে apart from হায়ুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশনস বা হায়ুনথাল তাম্ৰলিপিৰ বাহিৰেও আমি ক'ৰ পৰা Salastamba বংশৰ কথা আমি গম পাওঁ যাক আকৌ কি বুলি কোৱা হয় মেলাচা ডাইনেষ্টি বা মেলাচা বংশ বুলি কোৱা হয় দা তেজপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশন যেটো আছিল তেজপুৰ তাম্ৰলিপি সিন্স লষ্ট তাৰ পৰাও কিন্তু আমি কি গম পাওঁ যে আমাৰ এটো অঞ্চলত তেজপুৰ অঞ্চলত কি হৈছিল বিশেষকৈ এখন ডাইনেষ্টিয়ে ৰুল কৰিছিল এণ্ড that was the Salastamba dynasty roughly dated to the same spans primarily chronicles of Banamala other rulers like Pralamba and the Harjara Barman are also mentioned jot telukor kotha mention kora goise moi jot importance dibo lage tat importance dile hol baki khini na lage apart from Tezpur copper plate inscriptions the Porbotia copper plate inscription ba Porbotia তাম্ৰলিপি যাক কোৱা হয় দ পৰ্বতীয়া তাম্ৰলিপি দ পৰ্বতীয়া is a place in Tezpur ঠিক আছে again roughly dated back to the middle of 9th century CE তাত কি কৰা হয় বেসিক্যালি বনমালা বৰ্মন দেৱাকে আদি কৰি বাকি সকল ৰুলাৰ্ছৰ কথা তাত মেনশন আছে না এতিয়া কথাটো হৈ গল কি who was Salastamba so বেলেগ বেলেগ কিছুমান সোৰ্সেছত কোৱা যায় যে ভাস্কৰ বৰ্মনৰ পাছত কি কোৱা গৈছে যে ভাস্কৰ বৰ্মনৰ পাছত আমাৰ কামৰূপ সাম্ৰাজ্যত এজন ৰজাই ৰাজত্ব কৰিছিল মানে ভাস্কৰ বৰ্মনক ৰিপ্লেস কৰিছিল সাকসিড কৰিছিল এজ এ কিং হি ওয়াজ অবন্তি বৰ্মন তেও কোন আছিল অবন্তি বৰ্মন কিন্তু এতিয়া কথাটো হল যে এই অবন্তি বৰ্মনৰ লগত ভাস্কৰ বৰ্মনৰ কি সম্পৰ্ক আছিল আমি নাজানো কিন্তু কোৱা যায় যে তেও দূৰ সম্পৰ্কীয় কিবা তেও সাগে নিজৰ কোনোবা এজন ব্যক্তি আছিল আৰু সেই অবন্তি বৰ্মনে নাম খলাই প্লাই কি ডাইনেষ্টি এস্টাবলিশ কৰিছিল তেও নাম দিছিল Salastamba আৰু তেও Salastamba ডাইনেষ্টি এস্টাবলিশ কৰিছিল এটা বহুতে এনেকে কয় যে অবন্তি বৰ্মন কোনো নাছিল ঠিক আছে ভাস্কৰ বৰ্মনৰ পাছত জুনে ৰাজত্ব কৰিছিল তেও নামটো Salastamba আছিল both are not the same person আৰু Salastamba কি কৰিছিল নিজৰ বংশ বা ডাইনেষ্টি এস্টাবলিশ কৰিছিল আন্ডাৰ কামৰূপা কিংডম Now dynasty যেতিয়া এস্টাবলিশ কৰিলে এইবাৰ ইয়াৰ আগতে বেসিক্যালি যোনটো হেডকোয়াৰ্টাৰ আছিল বা ক্যাপিটাল যেটো আছিল ৰাজধানী অফ দ্য বৰ্মন ডাইনেষ্টি তো কোৱা হয় কোনে কয় যে কামৰূপৰ আশে-পাশে বেসিক্যালি কামৰূপা নগৰত তেওঁলোকৰ কি আছিল ৰাজধানী আছিল কিন্তু সেই কামৰূপা নগৰ মানে গুৱাহাটী নৰ্থ গুৱাহাটীৰ পৰা পোনপ্ৰথমবাৰৰ বাবে নৰ্থ আসাম ঠিক আছে নৰ্থ আসাম বা উত্তৰ অসমৰ তেজপুৰ এৰিয়াত নিজৰ ক্যাপিটাল কোনে এস্টাবলিশ কৰিছিল Salastamba এস্টাবলিশ কৰিছিল Salastamba shifted the capital to the present Tezpur area and named it after the name of his tutelary deity Hataka or Hetuka Sulin মানে তেওঁৰ যিগৰাকী deity বা মানে দেৱতাক পূজা কৰে তেওঁলোকে তেও কোন আছিল Hataka or Hetuka Sulin মোৰ লগত কৈ যাওক নামটো কি কলো মই pronounce কৰক Hataka or মানে মাতি যাওক Hataka or Hetuka Sulin কি কলো Hataka or Hetuka Sulin এই Hataka বা Hetuka Sulinৰ নামতে তেও কি নাম দিলে নিজৰ ৰাজধানীখনৰ Hatakar পৰা Hatakeshwar বা Harupeshwar is it clear বুজি পাইছানে না জনাই দিয়া কইয়া মোক কৈ দিয়া মন মানে হেৰি হৈছে নাই পাইছা ঠিক আছে ওকে কোনোবা এটা ওলাল someone left চেৰক্তিম প্ৰিয়ংকা শ্ৰদ্ধা অংকিতা ঋষি জুনজ্যোতি দীপশিকা কোন আছে এটো কোন ওলাল কৌশিক ওলাল নেকি কৌশিক আছা না আছা নাই মোক লাগিব ঋষি ওকে
না না আছা আছা কোনোবা এটা ওলাল কোন ওলাল মই নিজে ধৰিব পৰা নাই মানে এতিয়ালৈকে চাই লৈছো মই কোন ওলাল প্ৰিয়ংকা আছান নাই প্ৰিয়ংকা আছান নাই ঠিক আছে ফাইন ওকে কোনোবা এটা ওলাল মই চাই লম কোন ওলাল এনিৱেজ ঠিক আছে সো ইয়ালৈকে হল দেন কেজনমান ৰজাৰ নাম ইয়াত উল্লেখ আছে সিকুৱেন্সিয়েলি বিজয়া আলিয়াস বৃগহা স্তম্ভা ঠিক আছে পালকা কুমাৰা বজ্ৰদেৱা we don't need to mention about those kings আমাক নালাগে আমাক যাৰ বিষয়ে লাগিব the first ruler মানে not the first ruler the first important ruler আৰু যাৰ বিষয়ে অলপ চলপ ইনফৰমেশনস আমি পাও he was শ্ৰী হৰ্ষদেৱা কি কলো নাম মই শ্ৰী হৰ্ষদেৱা ঠিক আছে he was শ্ৰী হৰ্ষদেৱা ওকে এটো শুদ্ধ কৰিবলৈ আছে হা মানে মই সদায় পাহৰি থকা নিচিনা হয় আছা ন ঠিক আছে সো হি ওয়াজ শ্ৰী হৰ্ষদেৱা ওকে কি কলো মই নামটো শ্ৰী হৰ্ষদেৱা শ্ৰী হৰ্ষদেৱাৰ যদি ৰুলৰ টাইমটো যদি চোৱা তেতিয়ালে ৰুল কেতিয়াৰ পৰা কৰিছিলে 725 ৰ পৰা 750 খ্ৰীষ্টাব্দলৈকে কৰিছিলে 725 ৰ পৰা কেতিয়ালৈকে তেওঁ ৰুল কৰিছিল 750 এডি লৈকে ৰুল কৰিছিলে মানে 650 লৈকে আমি লাষ্ট জানো কোনে ৰুল কৰিছিলে ভাস্কৰ বৰ্মন ৰাইট ভাস্কৰ বৰ্মনৰ পাছত চলস্তম্ভ আহিলে আৰু চলস্তম্ভৰ পাছত বহু কেজন ৰজাই ৰাজত্ব কৰিলে কামৰূপ সাম্ৰাজ্য কিন্তু যিগৰাকী ইম্পৰ্টেন্ট ৰজাৰ যাৰ বিষয়ে আমি পঢ়িব লাগিব হি ওয়াজ শ্ৰী হৰ্ষদেৱা এগেইন আমি কি মেনশন পাম এটা সোৰ্সৰ মেনশন পাম যৰ পৰা কামৰূপ সাম্ৰাজ্যৰ বিষয়ে আমি জানিবলৈ পাম নাও শ্ৰী হৰ্ষদেৱাৰ কথা কোট মেনশন আছে সোৱা the Pashupati epigraph of the Nepal Lichavi king নেপালত এখন ডাইনেষ্টিয়ে ৰাজত্ব কৰিছিল এটা বংশই ৰাজত্ব কৰিছিল যাৰ নাম আছিল লিচ্ছাভি ডাইনেষ্টি কি নাম আছিল লিচ্ছাভি ডাইনেষ্টি ঠিক আছে লিচ্ছাভি ডাইনেষ্টি আৰু এই লিচ্ছাভি ডাইনেষ্টিৰ যিগৰাকী ৰজা জয়দেৱা টু কি আছিল জয়দেৱা টু এই জয়দেৱা টুৰ সময়ত এই পশুপতি এপিগ্ৰাফ বা এই ইনস্ক্ৰিপশনটো লিখা গৈছিল ঠিক আছে পশুপতি যে লিপি আছে সেই লিপি লিখা গৈছিল আৰু তাত এজন ৰজাৰ কথা মেনশন আছিল মই কি কলো শুনা যে নেপালৰ ঠিক আছে যে নেপালৰ এগৰাকী ৰজা আছিল কোনখন ডাইনেষ্টিৰ ৰজা হয় লিচ্ছাভি ডাইনেষ্টি আৰু এই লিচ্ছাভি ডাইনেষ্টিৰ এগৰাকী ৰজা ঠিক আছে কোন আছিল জয়দেৱা টু ঠিক আছে এই জয়দেৱা টুৰ সময়ত এক প্ৰকাৰৰ এপিগ্ৰাফ লিখা গৈছিল আৰু সেই এপিগ্ৰাফখনৰ নাম কি আছিল পশুপতি এপিগ্ৰাফ ঠিক আছে পশুপতি এপিগ্ৰাফ আৰু এই পশুপতি এপিগ্ৰাফত কি মেনশনস আছে মেনশনস এ কিং ঠিক আছে এজন ৰজাৰ কথা মেনশন আছে যাৰ নাম কি আছিল শ্ৰী হৰ্ষদেৱা আছিল যাৰ নাম কি আছিল শ্ৰী হৰ্ষদেৱা আছিল যাক কেনেকে ডিসক্ৰাইব কৰা গৈছে who has been described as গোদ্ৰাদি কালিংগা কৌশালাপতি কি কোৱা গৈছে মোৰ লগত মাতি যোৱা তেওঁ কি বুলি কোৱা গৈছে শ্ৰী হৰ্ষদেৱা যিগৰাকী ব্যক্তি শ্ৰী হৰ্ষদেৱা তেওঁ কি বুলি কোৱা গৈছে গোদ্ৰাদি কালিংগা কৌশালা Pati বুলি কোৱা গৈছে that means the owner of these three kingdoms or area সেই সময়ত ভাৰতবৰ্ষৰ এই তিনিটা অঞ্চলৰ অধিপতি কোন আছিল শ্ৰী হৰ্ষদেৱা নামৰ এজন ব্যক্তি আছিল বুলি কোৱা গৈছে আৰু সেই শ্ৰী হৰ্ষদেৱাজন অন্য কোনো নহয় কামৰূপ সাম্ৰাজ্যৰ চলস্তম্ভা বংশৰ ৰজা শ্ৰী হৰ্ষদেৱাই আছিল that means ইমান বেছি পাৱাৰফুল আছিল যে মানে মই যদি মেপত দেখাবলৈ যাওঁ মই যদি মেপ ইয়াতে প্ৰেজেন্ট কৰিবলৈ যাওঁ তেতিয়াহলে এটা বস্তু গম পাবা just a minute एक मिनिट अरे एक मिनिट লিখিছিলো এটোৱে চাগে বৈঠা এটো হৈ লওক 1 মিনিট
আচ্ছা যদি প্রেজেন্ট ডে হিসাবত নাচাও ঠিক আছে যদি আমি প্রেজেন্ট ডে হিসাবত নাচাও আমি যদি অকল কি চাও যে সাপোজ তোমাৰ ভাৰতবৰ্ষৰ কথা যদি সেই সময়ৰ ভাৰতবৰ্ষৰ কথা যদি চাও তেতিয়াহলে এটা কথা আমি ক'ব লাগিব যে সেই সময়ত কি ইনক্লুড আছিলে বৰ্তমানৰ বাংলাদেশো ইনক্লুড আছিলে না দিস ওয়াজ দ্য টেৰিটৰি অফ কামৰূপা ঠিক আছে এটো কোনটো আছিলে কামৰূপ সাম্ৰাজ্যৰ টেৰিটৰি আছিলে এফালে তোমালোকে জানা যে বেলেগ আছিলে গড়া কিংডম আছিলে সময় সময় অলদো বেলেগ সাম্ৰাজ্যও আহিছিলে এটা কথাটো হৈ গল কি এই যোনটো অঞ্চল ঠিক আছে গোদ্ৰাদি কালিঙ্গা কোশালা পাতি তোমালোকে যদি মন কৰা ঠিক আছে এক মিনিট দিস ইজ কালিঙ্গা মানে এইখনতে কোনখন ষ্টেট আছে জানানে ইয়াতে ওড়িশা আছে আৰু ওড়িশাৰ সেই সময় এই অঞ্চলটোক কি বুলি কয় কালিঙ্গা বুলি কোৱা হয় ঠিক আছে কালিঙ্গা বুলি কোৱা হয় ওকে ঠিক আছে গোদ্ৰাদি কালিঙ্গা কোশালা পাতি নাও যি দুটা অঞ্চল আছে এটা হৈ গল গোদ্ৰাদি আৰু এটা হৈ গল লাইক তোমাৰ কোশালা সো দিস ইজ কোশালা আৰু ইফালে গোদ্ৰাদি সো এই গুটে এৰিয়া খিনি গোদ্ৰাদি কোশালা মানে গোদ্ৰাদি কালিঙ্গা কোশালা এই গুটে এৰিয়া খিনি কাৰ আন্ডাৰৰ কন্ট্ৰলত আছিল বুলি কোৱা হয় কামৰূপা সাম্ৰাজ্যৰ ৰজা শ্ৰী হৰ্ষদেৱৰ কন্ট্ৰলত আছিল বুলি কোৱা যায় কাৰণ পশুপতি এপিগ্ৰাফক তেওঁ কি বুলি কোৱা গৈছে হি ওয়াজ অলসো ৰেফাৰ্ড এজ গোদ্ৰাদি কালিঙ্গা কোশালা পাতি ঠিক আছে সো মানে এই গুটেখিনি এৰিয়া কাৰ কন্ট্ৰলত আছিল বুলি কোৱা হয় শ্ৰী হৰ্ষদেৱৰ কন্ট্ৰলত আছিল বুলি কোৱা হয় ইজ ইট ক্লিয়াৰ Is it clear to everyone? Just tell me. Kwa. Joldi ha, joldi. মানে ইমান ওপৰতটো নহব মই কৈ আছো ইমান লৈকে আহিব এখিনি কোশালা এখিনি গোদ্ৰাদি আৰু এখিনি কালিঙ্গা ঠিক আছে কোশালা গোদ্ৰাদি আৰু কালিঙ্গা মানে এক্স্যাক্টলি তো আমি দেখাব নোৱাৰো কিমান আছিলে বাস মনত ৰাখিবৰ কাৰণে ঠিক আছে দিস ইজ কালিঙ্গা I think it is clear to everyone. Okay, এই গুটে এৰিয়া খিনিৰ পতি or the owner of this land কোন আছিলে কাৰ অধীনত আছিলে শ্ৰী হৰ্ষদেৱৰ অধীনতে আছিলে বুলি কোট মেনশন আছে ইন দা অসমীয়াত লিখি লোৱা পশুপতি লিপিত লিখা গৈছে পশুপতি এপিগ্ৰাফত এই বিষয়ে মেনশন আছে আৰু পশুপতি এপিগ্ৰাফ কাৰ সময়ত লিখা গৈছিলে Jayadeva II from which dynasty Nepal's Lichavi dynasty I think it is clear ঠিক আছে I think it is clear আৰু ওপৰ এফালে কি আছিল লিচ্ছবি ঠিক আছে আচ্ছা ইয়াৰ লগতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ এই অঞ্চলটোত এখন সাম্ৰাজ্যই ৰুল কৰিছিল আৰু সেই সাম্ৰাজ্যখনৰ নাম আছিল ৰাষ্ট্ৰকূটা মানে ডাইনেষ্টি এখন ৰাষ্ট্ৰকূটা ডাইনেষ্টি সেই ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ লগতো তেওঁৰ কি আছিল ক্লেশ আছিল মানে ভাবা তেওঁ কোলৈকে তেওঁৰ মানে ৰাজত্ব কৰিব বিচাৰিছিলে কোলৈকে তেওঁ এক্সপানশন কৰিব বিচাৰিছিলে বুজি পাইছা নাই মোক এবাৰ এতিয়া কৈ দিয়া কোৱা জলদি কোৱা ঠিক আছে ওকে ফাইন কাৰণ মাজে নেটৱৰ্কটো ডিস্টার্ব দিছে একো নাই নেটৱৰ্ক ডিস্টার্ব দিছে একো কথা নাই ঠিক আছে নেটৱৰ্কে ডিস্টার্ব দিব অলপ চলপ ঠিক আছে তোমালোকৰ এন্ডত হৈছে একো ডাঙৰ কথা নহয় ওকে
বেছি ডিস্টার্ব দিলে বেলেগ কিবা উপায় উলিয়াই লম একো নাই কি ডাঙৰ কথা ন গুগল ইন্টিগ্ৰেশন লিংক দি পেলাই ক্লাস কৰাই দিম ডাঙৰ কথা একো নাই এইটো সব হৈ যাব ঠিক আছে জাস্ট মানে এনেকৈ কৰিলে বেয়া নহয় কাৰণে মই কৰাই আছো এনিৱেজ ঠিক আছে নাও ওকে নাও সেকেন্ড যোনটো আছে ওকে সেকেন্ড যোনটো পইণ্ট আছে ইট ওয়াজ অ্যাবাউট হৰ্ষদেৱাস ডাইনেষ্টি দ্যাট মিন্স কোনখন ডাইনেষ্টি শ্ৰী হৰ্ষদেৱা ওয়াজ ফ্ৰম শালস্তম্ভা ডাইনেষ্টি আৰু নেপালৰ লিচ্ছবি ডাইনেষ্টি তো এই সময়তে কি হৈছিল আমাৰ ইয়াতে ঠিক আছে আমাৰ ইয়াতে কি আছিল হৰ্ষদেৱাৰ লিখি লবা দেই এইবিলাক হৰ্ষদেৱাৰ যিগৰাকী ডটাৰ আছিলে মানে জীয়েক আছিলে her name was ৰাজ্যমতী এই ৰাজ্যমতী কালে বিয়া দিছিলে জয়দেৱা তুলে বিয়া দিছিলে another example of marriage alliance ঠিক আছে in the ancient Assam history ঠিক আছে ফার্স্ট কোনটো আছিল বালা বৰ্মনৰ জীয়েক অমৃত প্ৰভা কাৰ লগত আছিল কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া পাতিছিল এবাৰ ৰাজ্যমতী মানে হৰ্ষদেৱাৰ যিগৰাকী জীয়েক কোনে বিয়া পাতিছিল লিচ্ছবি ডাইনেষ্টিৰ ৰজা নেপালৰ লিচ্ছবি ডাইনেষ্টিৰ ৰজা জয়দেৱা তুৱে বিয়া পাতিছিল ঠিক আছে লিচ্ছবি ক্লান অৰ ডাইনেষ্টি নাও সেকেন্ড আমি এক্সাম্পল পালো ঠিক আছে সেকেন্ড আমি এক্সাম্পল পালো সো এইটো কথা মনত ৰাখিবা যে হৰ্ষদেৱাস marriage alliance with the Nepal's king Jayadeva II helped him in leading the campaigns মানে গোদ্ৰাদি কালিংগা কৌশলা এখিনি মানে নিজৰ অন্তৰাধীন কৰিবৰ বাবে তেওঁ কোনে সহায় কৰিছিল নেপালৰ লিচ্ছবি ডাইনেষ্টিৰ ৰজাই সহায় কৰিছিল ইজ ইট ক্লিয়াৰ সো ফাৰ ইয়ালৈকে বুজিছান নাই মোক এবাৰ জনাই দিবা ঠিক আছে কোৱা জলদি কোৱা হল ওকে ফাইন ঠিক আছে ঠিক আছে ঠিক আছে সো আৰু থাৰ্ড পইণ্টটো ইয়াত লিখি দবা যে যিগৰাকী তোমাৰ ৰাষ্ট্ৰকূটা ডাইনেষ্টি আছিল যিটো ৰাষ্ট্ৰকূটা যিখন ডাইনেষ্টি আছিল বা ৰাষ্ট্ৰকূটা যোনটো বংশ আছিল বেসিক্যালি মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকাত সেই অঞ্চলটোত তেওঁলোকে ৰুল কৰিছিল তাৰে ৰজা দান্তি দুৰ্গা ভেৰি ফেমাস ৰুলাৰ ফ্ৰম ৰাষ্ট্ৰকূটা ডাইনেষ্টি দান্তি দুৰ্গাৰ লগত কি আছিল এৰ ক্লেশ আছিল বুলি কোৱা যায় আৰু এই যে গদ্ৰাদি মানে কিহৰ কথা কোৱা গৈছে না গড় কিংডম গড় মানে গড়া কিংডম ঠিক আছে গড়া কিংডম মানে বেংগলত যোনখন গড়া কিংডম আছিল ওকে সো গদ্ৰাদি বা ওড়িশা বিশেষকৈ বেংগল ওড়িশা বা বিহাৰ ইউপিৰ অঞ্চলটো তেওঁ বহু দিনলৈকে ৰাজত্ব কৰি থাকিব পৰা নাছিল বাৰু কিন্তু তেওঁ কনকুৱেৰ কৰিছিল উইথ দা হেল্প অফ হোম শ্ৰী হৰ্ষদেৱা উইথ দা হেল্প অফ হোম জয়দেৱা II ক্লিয়াৰ ঠিক আছে ক্লিয়াৰ নহয় ইয়ালৈকে কোৱা দিয়া আৰু যদি কিবা ডাউট আছে এইখিনি বস্তু মোক কৈ দিয়া নাই যদি তো ভাল কথা ওয়েল এন্ড গুড নাই একো ডাউট নাই হয় পাইছো ঠিক আছে ওকে নাও কি হৈছিল ইয়াৰ পাছত মানে শ্ৰী হৰ্ষদেৱাৰ পাছত সো বেসিক্যালি কোনে ৰুল কৰিছিল মই কৈ আছো বালা বৰ্মন II বুলি এজন ব্যক্তি আহে বালা বৰ্মন II যাৰ বিষয়ে আমাৰ হাতত ইমান নলেজ নাই দেন আহে প্ৰালম্ভা বুলি যোনজন আছিল প্ৰালম্ভ লিখি যোৱা বালা বৰ্মন II তাৰ পিছত আহে প্ৰালম্ভ আৰু প্ৰালম্ভৰ পাছত কোনে ৰাজত্ব কৰিব আহে হি ওয়াজ another famous ruler from Salastamba dynasty he was Harjara Burman এটা আমি কাৰ কথা আমি মনত ৰাখিম
টাইমলাইনটো অকল শ্ৰী হৰ্ষদেৱৰ মনত ৰাখিম যিজন ইম্পৰ্টেন্ট ফাৰ্ষ্ট ইম্পৰ্টেন্ট ৰুলাৰ আছিলে আফটাৰ শালস্তম্ভা দেন আমি কাৰ বিষয়ে মনত ৰাখিম লাষ্টৰ যিজন ৰজা থাকিব তেওঁৰ বিষয়ে মনত ৰাখিম ঠিক আছে so now let's discuss about another important ruler from Salastamba dynasty and he was Harjara Barman so Harjara Barmanor related বহুত বেছি to নাই but he was a powerful ruler ঠিক আছে he was a powerful ruler okay so basically মানে কি কয় তোমাৰ হৰজৰা বৰ্মন যোন আছিলে তেওঁৰ ৰিলেটেড যদি আমি ইনফৰমেশন চাবলৈ যাওঁ তো দুটা ইনস্ক্ৰিপশনৰ কথা আমি গম পাও যিয়ে আসলতে আমাক এটা ইনসাইট দিয়ে about Salastamba dynasty মানে Salastamba বংশৰ বিষয়ে যদি আমি জনা সবতছে যদি ইম্পৰ্টেন্ট কিবা ইনস্ক্ৰিপশনস বা মানে গ্ৰান্ট মানে কি ইনস্ক্ৰিপশনৰ কথা কোৱা গৈছে ন গ্ৰান্ট মানে কি হয় ল্যান্ড গ্ৰান্ট মানে ভূদান সেই ভূদানক লৈ যি ইনস্ক্ৰিপশন লিখিব কি হ'ব সেই ভূদান লিপি হ'ব ঠিক আছে তাক আমি কি বুলি কয় হায়ুনথাল গ্ৰান্ট মানে কি হয় হায়ুনথাল গ্ৰান্ট ইনস্ক্ৰিপশন হায়ুনথালৰ যি ল্যান্ড গ্ৰান্ট দিয়া গৈছিল ভূদান দিয়া গৈছিল তাক লৈ লিখা লিপিক আমি কি বুলি কওঁ হায়ুনথাল গ্ৰান্ট ইনস্ক্ৰিপশন এটা ইনস্ক্ৰিপশনটো নিলিখিলে এটা বস্তু বুজি পাই যাব যে হায়ুনথাল গ্ৰান্ট ইনস্ক্ৰিপশনৰ কথা কোৱা গৈছে বুজিছা ন ক্লিয়াৰ ঠিক আছে so Harjara Barman has left us with two inscriptions the Hayuntal Grant and the Tejpur rock epigraph so Hayuntal Grant কাৰ লগত associate আছিল বুলি যদি খুদে যেতিয়ালে কি হ'ব Hayuntal Grant inscription it was related or associated with whom কাৰ লগত আছিল with Harjara Barman ঠিক আছে তাৰ লগতে তেজপুৰ যে শিলালিপি আছিল তেজপুৰ ৰক এপিগ্ৰাফ আছিল সেই ৰক এপিগ্ৰাফ বা শিলালিপিও কাৰ সময়ত লিখা গৈছিল it was during the time of Harjara Barman ঠিক আছে তেওঁৰ লগত ইম্পৰ্টেন্ট ইনফৰমেশন এটো হয় যে তেজপুৰ চহৰৰ মাজমজিয়াত তেওঁ এটা পুখুৰী খানিছিল যেটো বহুত ডাঙৰ পুখুৰী আছিল that had strategic significance ঠিক আছে আৰু সেই পুখুৰীটোৰ নাম কি হয় হৰজৰা পুখুৰী কি নাম আছিল হৰজৰা পুখুৰী ইন তেজপুৰ now tell me ইয়াতকে আৰু এটা বস্তু এটা কথা ইয়াতকে বেছি ইনফৰমেশন নালাগে কিন্তু মোক এটা কথা কোৱা বুজি পোৱা হৈছান নাই আচ্ছা আৰু এটা কথা মনত পৰিলে এটো লিখি লোৱাচোন বাৰু পৰমেশ্বর হল ওকে পাইছা ন ঠিক আছে ওকে তেওঁ এটা টাইটেল লৈছিলে মানে তেওঁ জেনেকে মই কৈছো ন যে কামৰূপৰ প্ৰথমজন ৰজা আছিল কোন আছিল তেওঁ পুষ্যবৰ্মন তেওঁ কি বুলি কোৱা গৈছিল পুষ্যবৰ্মনে কি টাইটেল লৈছিল মনত আছে মহাৰাজা ধীৰাজ আছে ন এতিয়া কথাটো হৈ গল কি ইয়াত তেনেকে যদি আমি হৰজৰা বৰ্মনৰ কথা কবলৈ যাওঁ হৰজৰা বৰ্মনে কি টাইটেল লৈছিলে পৰমেশ্বৰ পৰম ভতৰ্ক মহাৰাজা ধীৰাজ ঠিক আছে কি কৈছো বা নরমাল যদি তুমি পৰমেশ্বৰটো বাদেও দিয়া তো এটা বস্তু মনত ৰাখিবা পৰম ভতৰ্ক মহাৰাজা ধীৰাজ বেসিক্যালি কি আছিল আমাৰ কামৰূপৰ ৰজা সকলৰ গুপ্তাৰ এটা ইনফ্লুয়েন্স বহুত পাছলৈকে থাকি গৈছিল মানে গুপ্ত বংশৰ যিবোৰ ৰজা গুপ্তা ডাইনেষ্টিৰ যিমানবোৰ ৰজা আছিল তেওঁলোকে যেনেকুৱা ধৰণৰ টাইটেল তেওঁলোকে লৈছিল ঠিক আছে মানে গম পাইছ ন তেনেকুৱা টাইটেল আমাৰ কামৰূপ কিংডমতো খুব বেছি প্ৰভাৱ পৰিছিল আৰু সেই কাৰণে হৰজৰা বৰ্মনে এই যেটো মই কলো যে পৰম ভতৰ্ক মহাৰাজা ধীৰাজ যোনটো টাইটেল আছিল ঠিক আছে পৰমেশ্বৰ পৰম ভতৰ্ক মহাৰাজা ধীৰাজ সেই টাইটেলটো তেওঁ কি কৰিছিল লৈছিল is it clear to everyone মনত ৰখিছা নাই নাই ৰখা মানে সোৱা এটা কথা we have limited information মই আগতে কৈছো আমাৰ হাতত লিমিটেড ইনফৰমেশন আছে আমাৰ হাতত বহুত ইনফৰমেশন নাই সো যিখিনি ইনফৰমেশন আছে সেইখিনি পাই yes সেইখিনি পৰা আমি জানিব লাগিব কাৰণ তাৰ ওপৰত আৰু বহুত কিবা আমি ভাবি লাভ নাই মানে ঠিক আছে তাৰ ওপৰত বহুত কিবা ভাবি আমি লাভ নাই ওকে
নাই সোর্সই নাই তুমি যদি যতে নোচোৱা গেলে কিতাপত পঢ়া কিতাপতো সোর্স নাই সোর্স নাই মানে ঠিক আছে ওকে নেক্সট চোৱা হৰজৰা বৰ্মনৰ পাছত যোনে তেওঁক মানে এজ এ ৰুলাৰ যোনে সাকসিড কৰিলে তেওঁ আছিলে বনমালা বৰ্মন দেৱা ঠিক আছে হি ওয়াজ বনমালা বৰ্মন দেৱা কোন আছিলে বনমালা বৰ্মন দেৱা আৰু বনমালা বৰ্মন দেৱাৰ ইম্পৰ্টেন্ট মানে কিবা যদি পইণ্ট আছে মনত ৰাখিবৰ কাৰণে কি হি ফাস্টেড আনটু ডেথ তেওঁ মানে ধৰ্মৰ গ্ৰাসত ইমানেই পৰিলে তেওঁ লাষ্টত কি কৰিলে যে কয় ন মানে যেতিয়া এজন সাপোজ কি হয় শুনা যেতিয়া এজন মানুহে মানে সাপোজ কিবা এটা বিচাৰি পেলাই যেতিয়া মেডিটেশন কৰে যেনেকে আমাৰ ঋষি মুনিয়ে মেডিটেশন কৰে ঠিক আছে দেখিছা ন সাধু বাবা সকলে মেডিটেশন কৰে তো প্ৰথমতে কি এৰে ফ্যামিলি এৰি দিয়ে ঠিক আছে ফাৰ্স্ট তেওঁলোকে কি কৰে ফ্যামিলি এৰে তাৰ পিছত তেওঁলোকে কি কৰে খোৱা বোৱা এৰি দিয়ে কিয় এৰে মই কম খোৱা বোৱা এৰি দিয়ে লাষ্টত তেওঁলোকে কি কৰে কাপোৰ পিন্ধা বাদ দি দিয়ে তাৰ মিনিংটো কি জানা তেওঁলোকে কয় যে মই যোন হয় মানে চোৱা আমি কেনেকৈ কওঁ আমি আৰু মই মিন্স কি হয় মোৰ ইনাৰ সোলটো হয় দ্যাট ইজ দ্য আল্টিমেট ৰিয়েলিটি ইয়াত মই একো লৈও অহা নাই একো লৈও যাব নোৱাৰো বাট মই যোনটো হয় ন মই মোৰ লগত তেতিয়াৰ পৰা আছো আৰু লাষ্ট শেষৰ মোমেন্টলৈকে মই মোৰ লগত থাকিম ঠিক আছে এই কাপোৰ কানি যিমানবোৰ দেখিছা দিজ আৰ সাম ডিস্ট্ৰাকশনস ঠিক আছে এখন কি হয় বাহিৰা পৃথিৱী হয় আউটাৰ মানে এটা কি হয় এখন পৃথিৱী হয় যিখন আমি জাস্ট এটা আবৰণ হিচাপে পিনি আছো ঠিক আছে বাট দিস ইজ নট মি বা এটো মোৰ নহয় এটো মই নহয় আৰু এটো মোৰ নহয় সো তেওঁলোকে কি কৰে যে জীৱনটো বেলেগ একো নাই ঠিক আছে আমি কি ভাবিব লাগে যে আত্মা আৰু পৰমাত্মাৰ মিলনৰ কাৰণে কি কৰিব লাগে জাস্ট আমি বিচাৰিব লাগে ডিৰেকশন বিচাৰিব লাগে প্ৰথম কি কৰিব ঘৰ বাৰী এৰি দিব তাৰ পিছত কি কৰিব খোৱা বোৱা যে খাই কিয় আছো যাতে বডিটো ভাল থাকে বডিটো আমাৰ হয় নেকি নহয় যেটো দেহাত আমাৰ লাইক সোলটো আছে that body does not belong to us ঠিক আছে that body does not belong to us so then কি হৈ যায় লাহে লাহে হেতু বস্তু এৰিবলৈ বাধ্য হৈ যায় ওকে তাৰ পিছত কি হ'ব হেতু ঠিক আছে হেতু এৰাৰ পাছত কি হ'ব লাহে লাহে মানে যেতিয়া খোৱাব এৰিব যে একো কথা নাই বডিৰ যিয়ে নহওক কেলে সেইকাৰণে ফাস্টিং কৰা আৰম্ভ কৰি দিয়ে এও যোনটো কাম কৰিছিলে সেম ওয়েট কৰিছিলে আৰু জেনিজিম যোনটো আছে জেনিজিম জৈন ধৰ্মত বা জৈন ধৰ্মত এটা প্ৰথা আছিল যাক কোৱা হয় সালেখানা মানে ফাস্টিং কৰি কি হৈ যায় মৃত্যুৰ মুখত পৰি যায় ঠিক আছে ব্ৰত কৰি লাষ্টত মৰি যায় মৃত্যু হৈ যায় কিয় মৃত্যু হৈ যায় মানে কি হৈ গল যে তেওঁৰ জীৱনটোৰ প্ৰাপ্তি হ'ল ঠিক আছে আত্মা আৰু পৰমাত্মাৰ মিলন হৈ গল সেই কাৰণে কি হৈ যায় লাষ্টত কি হৈ যায় কাপোৰ পিন্ধা বাদ দি দিয়ে যে কাপোৰ কি ঢাকিম মোৰ আত্মাটোকটো ঢাকিব নোৱাৰো ন সেইকাৰণে লাহে লাহে তেওঁলোকে কি কৰে কাপোৰ পিন্ধা বাদ দি দিয়ে এই যোনটো প্ৰেক্টিস আছে ন ফাস্টিং আনটু ডেথ এটো কামৰূপৰ কোনজন ৰজাই কামৰূপৰ তেওঁ মানে প্ৰেক্টিস কৰিছিল বুলি যদি কোৱেশ্চন আহে তেওঁ কোন আছিলে বনমালা বৰ্মন দেৱা so far we have discussed about Salastamba as the founder of this dynasty ঠিক আছে এগৰাকী ফাউন্ডাৰ বা প্ৰতিষ্ঠাপক হিচাপে আমি আলোচনা কৰিলো সেকেন্ড আমি শ্ৰী হৰ্ষদেৱৰ কথা পঢ়িলো শ্ৰী হৰ্ষদেৱৰ কথা পঢ়োতে আমি আমাৰ সেই সময়ৰ গড় বা গোদ্ৰাদি কালিঙ্গা মানে উৰিষ্যা গোদ্ৰাদি মানে বেংগলৰ পাৰ্টটো ইনক্লুডিং ইষ্ট বেংগল মানে বৰ্তমানৰ বাংলাদেশ দেন তোমাৰ কৌশালা বিহাৰ নেপালৰ বা ইউপি অঞ্চলখিনি সেইখিনিৰ কথা পঢ়িলো লিচ্ছাবিৰ লগত ৰিলেশনৰ কথা পঢ়িলো ঠিক আছে ডিপ্লোমেটিক টাইজ এস্টাব্লিশমেন্টৰ কথা পঢ়িলো দেন উই অলসো ডিসকাসড अबाउट হৰজৰা বৰ্মনৰ সময়ত দুটা ইনস্ক্ৰিপশনৰ কথা আমি পঢ়িলো যি দুটা ইনস্ক্ৰিপশনৰ পৰা আমি সলস্তম্বা ডাইনেষ্টি মেনশন পাওঁ তাৰ লগত এটো পঢ়িলো যে তেওঁ কি তেজপুৰত বনাইছিল সবতছে ইম্পৰ্টেন্ট কথা তেজপুৰৰ বা আশেপাশে থকা শোণিতপুৰ ডিস্ট্ৰিক্টৰ এজ এ হোল যদি আমি কথা ক'বলৈ যাওঁ আমাৰ মানুহখিনিয়ে বিকজ লাইক মই ইয়াৰ পৰা বিলং কৰো কৌশিকো ইয়াৰ পৰা বিলং কৰে আৰু বহুত মানুহ আছে প্ৰাচুৰ্য আদিনা হিউ ইয়াৰ পৰা বিলং কৰে আমাৰ বহুত মানুহে নাজানে যে বানৰজাৰ কথা জানে কিন্তু ইয়াত যে এখন ডাইনেষ্টি বা এটা বংশই ৰাজত্ব কৰিছিলে বহুত মানুহে লেক অফ নলেজ ঠিক আছে মানে নলেজ বা জ্ঞানৰ অভাৱৰ কাৰণে নাজানে যে আমাৰ ইয়াত কি হৈছিল মানে 98% মানুহে নাজানে তেওঁলোকে আমাৰ ইয়াৰ হিষ্ট্ৰী কি হয় ঠিক আছে সো লাইক যিমানখিনি কথা ক'লো সেইখিনি সবেই ইম্পৰ্টেন্ট হয়
Yes, Banawala Burman Deva, he fasted unto death, evidently under the influence of religion. Evidently under the influence of religion. কৌশিক এটা কথা কোৱাচোন, আগতে তুমি গম পাইছিলা নেকি? আজি কথা কোৱা নাই, আগতে তুমি গম পাইছিলা নেকি? আছা নাই তুমি ক্লাছত? আছা ন? মানে যেতিয়া পৰা অলপ পঢ়া শুনা কৰিছে তেতিয়াৰ পৰাহে গম পাইছে চাগে। তাৰ আগত গম পাইছিলে যে আমাৰ ইয়াতে মানে চলস্তম্ভা ডাইনেষ্টি বুলি কিবা আছে? কাৰণ নপঢ়াই ন, আমাৰ টেক্সট বুকত পাবলৈ নাই, একোৱে পাবলৈ নাই। ঠিক আছে, সেইটো হৈ গ'ল ট্ৰেজেডি। আমাৰ মানে আমাৰ মানুহে গমেই নাপায়, বহুতে গম পাইছে, কোনেও নাজানে। এটলিষ্ট বৰ্মন ডাইনেষ্টি ভাস্কৰ বৰ্মনৰ নামটোতো বহুতে জানে, মানে ভাস্কৰ বৰ্মন বুলি কোনোবাই ইয়াতে আছিলে, পালাৰ কথা গম নাপায় কোন আছিলে কোন নাই। উই ডু নট নো আৱাৰ হিষ্ট্ৰী। ঠিক আছে, আৰু এইটো আমাৰ দুখ নহয়, মানে আমাৰ ষ্টুডেণ্টছৰ দুখ নহয়, আমাৰ কাৰিকুলামটো এনেকে ডিজাইন কৰা যায়। উই নো এবাউট আহোম হিষ্ট্ৰী, উই নো এবাউট কোচ হিষ্ট্ৰী, বাট চুতীয়া হিষ্ট্ৰী আৰু কছাৰী হিষ্ট্ৰী মানুহে নাজানে, ভূঞাসকলৰ হিষ্ট্ৰী নাজানে। ঠিক আছে, উই ডোন্ট নো এবাউট হিষ্ট্ৰী আফটাৰ 1826। আমি অকল কি জানো? আহোম আৰু কোচ, বাকী আমি একো নাজানো। দ্যাট ইজ দ্য ট্ৰেজেডি অফ আৱাৰ এডুকেশ্যন চিষ্টেম। আমাৰ কাৰিকুলামৰ ইছ্যু আছে। ঠিক আছে, অ'কে। চ' ইমান বছৰটো কেতিয়াও দেখা নাই হ'ল। আচ্ছা, নেক্সট যিজন আহিব আফটাৰ বনমালা বৰ্মন দেৱা, ঠিক আছে, ক্ৰনলজি মনত ৰাখিবা। চি হৰ্ষ দেৱা 722 750, দেন হৰজৰা বৰ্মন, দেন মানে হৰজৰা বৰ্মন ডাইৰেক্ট অহা নাই, দুজন মাজত থাকিলে, বালা বৰ্মন 2 আৰু প্ৰালম্বা। প্ৰালম্বাৰ পাছতো এজন ৰজা আহিলে, কিন্তু কোন আছিল আমি আজিলৈকে গমেই নাপালো। তাৰ পাছতে হৰজৰা বৰ্মন আহিলে, তাৰ পাছত আহিলে বনমালা বৰ্মন দেৱা। সেইকাৰণে জি টি যে কৰোৱা নাই ইয়াত, কনফিউজন হ'ব বুলি অকল তিনিজনৰ কথা কৈছো, শ্ৰী হৰ্ষ দেৱা, হৰজৰা বৰ্মন এণ্ড বনমালা বৰ্মন দেৱা। তাৰপিছত কোন আহিলে? জয়ামালা। চ' জয়ামালা কি বুলি কোৱা গৈছিলে? কামৰূপৰ কোনজন ৰজাক বীৰ বাহু বুলি কোৱা গৈছিল বুলি যদি প্ৰশ্ন আহে, দেন দ্য এনসাৰ উড বি জয়ামালা। কি আছিলে নামটো? জয়ামালা, জয়ামালা। ঠিক আছে, আৰু জয়ামালাৰ পাছত আকৌ বেলেগ 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 ৰুলাৰ্ছ আহিব, দেন আহিব বালা বৰ্মন 3, বালা বৰ্মন 3। ঠিক আছে, বালা বৰ্মন 3 ইম্পৰ্টেণ্ট, বাকি একো নাই, কিন্তু কি ইম্পৰ্টেণ্ট আছে? হি ৱাজ দ্য লাষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ ফ্ৰম চলস্তম্ভা ডাইনেষ্টি। কোন আছিলে মানে বালা বৰ্মন 3 কোন আছিলে? হি ৱাজ দ্য লাষ্ট ইম্পৰ্টেণ্ট ৰুলাৰ ফ্ৰম চলস্তম্ভা ডাইনেষ্টি। চ' জয়ামালা, দেন লাইক ধৰা কি কলো, বনমালা বৰ্মন দেৱা, জয়ামালা, দেন বালা বৰ্মন 3. So he was the last important ruler of Salastamba dynasty. Now what is the meaning of last important ruler? He was not the last ruler. তেওঁ Salastamba বংশৰ শেষৰজন ৰজা নাছিলে, তেওঁ আটাইতকৈ শেষৰ ইম্পৰ্টেণ্ট ৰজাজন আছিলে। ইম্পৰ্টেণ্ট ৰুলাৰ বুলি আমি কাক কওঁ? আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজা বুলি আমি কাক কওঁ? যদিহে এজন ৰজাৰ, ঠিক আছে, এজন ৰজা যদি ছচিয়েলি সামাজিক দৃষ্টিকোণৰ পৰা, ঠিক আছে, যদি ইকনমিকেলি, ঠিক আছে, মানে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বা অৰ্থনৈতিক দৃষ্টিভংগীৰে যদি আমি চাওঁ, ঠিক আছে, বা আমি সাপোজ পলিটিকেলি, ঠিক আছে, ৰাজনৈতিক দৃষ্টিভংগীৰে যদি বা ৰাজনৈতিক পাৰ্সপেক্টিভৰ পৰা যদি আমি চাওঁ, যদি প্ৰত্যেক ক্ষেত্ৰতে সেই ৰজাজনে কাম কৰিছিলে বা তেওঁ বহুত বেছি পাৱাৰফুল আছিল, যদি পলিটিকেলি ক'ব বিচাৰো বহুত বেছি পাৱাৰফুল আছিলে, তেতিয়াহ'লে আমি কি ক'ব লাগিব যে সেই ৰজাজন কি হয়, বেলেগ বেলেগ ডাইমেনশ্যনৰ পৰা যদি চাওঁ, ছচিয়েল, ইকনমিক, পলিটিকেল বা কালচাৰেল ডাইমেনশ্যন, তেতিয়াহ'লে আমি কি বুলি ক'ম? সেই ৰজাজন এজন ইম্পৰ্টেণ্ট ৰজা, ঠিক আছে, ইম্পৰ্টেণ্ট ৰজা আছিলে বা এজন গুৰুত্বপূৰ্ণ ৰজা আছিলে। চ' বালা বৰ্মন 3 was the last important ruler from the Salastamba dynasty. কিয়নো শেষৰ যিজন ৰজা হ'ব, বালা বৰ্মন 3 পাছত কোনে ৰাজত্ব কৰিছিলে? নট নোন, ঠিক আছে। কিন্তু একেবাৰে শেষৰজন কোন আছিল বুলি যদি আমি সুধা, তেতিয়াহ'লে এনসাৰ কি হ'ব? হি ৱাজ ত্যাগ সিংহা। কি আছিলে তেওঁৰ নামটো? ত্যাগ সিংহ। কি ক'লো মই? ত্যাগ সিংহ। মনত ৰাখিবা, ত্যাগ ন, তেওঁ ডাইনেষ্টিখনো ত্যাগ কৰিছিলে। ঠিক আছে, এতিয়া ত্যাগ সিংহৰ ৰুলৰ টাইমটো আমি জানিব লাগিব। হি ৰুল ফ্ৰম 970 AD to 990 AD for the period of 20 years, মানে 970 পৰা 990 খ্ৰীষ্টাব্দলৈকে, মানে সেইটো কোনটো শতিকা? দশম শতিকা, 10th century, 990 ন 10th century, ঠিক আছে। So 970 পৰা 990 AD লৈকে for the period of 20 years who ruled in Kamrupa kingdom, he was Tyag Singha, and Tyag Singha, he was the last ruler of Salastamba dynasty. ঠিক আছে, এগেইন ভাস্কৰ বৰ্মনৰ ক্ষেত্ৰত যিটো হৈছিলে, ইয়াতো ঠিক একে ধৰণৰ কথা হৈছিলে। কিয় শেষৰজন ৰজা? কাৰণ তেওঁৰ কোনো ল'ৰা নাছিলে, হি ডাইড চাইল্ডলেছ, এণ্ড হিজ অফিচিয়েলছ, আৰু সেইকাৰণে কি হ'ল, তেওঁৰ যেতিয়া মৃত্যু হৈ গ'ল,
তেওঁৰ অফিচিয়েলছ খিনি ভাবিলে যে এতিয়া আমাৰ কি হ'ব গোটেই সাম্ৰাজ্যখনৰ কি হ'ব তো তেওঁলোকে ডিসাইড কৰিলে যে দেয়াৰ ইজ এ পাৰ্সন যদি সেই মানুহজনক ৰজা বনাই দিও ন তেতিয়াহলে আমাৰ কামৰূপ সাম্ৰাজ্যখন খুব সুন্দৰকৈ পৰিচালিত হ'ব খুব সুন্দৰকৈ এফিচিয়েন্ট কামৰূপা কিংডমখন চলাব পৰা যাব and he was working as a ঠিক আছে he was working as a governor under the Salastamba বংশৰ এগৰাকী গভৰ্ণৰ হিচাপে ঠিক আছে তেওঁ সেই সময়ত ত্যাগ সিংহৰ মিনিষ্ট্ৰীত কাম কৰি আছিল ত্যাগ মানে Salastamba ডাইনেষ্টি Salastamba বংশত কাম কৰি আছিল সো কি হৈ গল ত্যাগ সিংহৰ and his officials appointed a person called or named Brahmapala a governor under the Salastambas as their king যিমানখিনি মন্ত্ৰী পৰিষদ আছিল তেওঁলোকে ডিসাইড কৰিলে যে এটা কাম কৰো বেলেগ ৰজা হোৱাতকে আমাৰ মাজৰে এজন ৰজা হওক আৰু কি হৈ গল এগৰাকী ব্যক্তিক তেওঁলোকে ৰজা হিচাপে নিৰ্বাচিত কৰিলে আৰু সেই কাৰণে যিগৰাকী ব্যক্তিক প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত কৰা গল তেওঁ কোন আছিল he was none other than তেওঁ অন্য কোনো নহয় তেওঁ আছিল Brahmapala and Brahmapala became the first elected king of Assam মানে মনত ৰাখিবা he was the first elected king of Assam Brahmapala প্ৰথমজন ৰজা আছিল কামৰূপ সাম্ৰাজ্যৰ যাক নিৰ্বাচিত কৰা গৈছিল কাৰণ তাৰ আগলৈকে কি হয় এজন ৰজা হ'ল তেওঁৰ বংশ ৰুল কৰে শেষৰজন ৰজা হয়তো কোনোবা মাৰি পেলাল নহলে নিজে মৰি গল আহি বেলেগে ৰাজত্ব কৰিলে কিন্তু ইয়াত কি হৈছিল কন্টিনিউটি আছিল কিন্তু কোনো বেলেগ বংশৰ মানুহে আহি ইয়াত কি কৰা নাছিল ৰাজত্ব কৰা নাছিল আৰু তেওঁ ৰজা ঘৰৰ নাছিল তেওঁ জাস্ট খালি এজন গভৰ্ণৰহে আছিল তেওঁ কি আছিল এজন গভৰ্ণৰহে আছিল and his name was Brahmapala now মোক এটা বস্তু লাগিব from Sri Harsadeva up to ত্যাগ সিংহ যাৰ কথা পঢ়াইছো in a chronological way আৰু যাৰ টাইমলাইন মেনশন কৰিছো লিখি পেলাই মোক কমেন্টছত ইটস এন্ড এভৰিওয়ান সবে এতিয়া দিব লাগিব I am waiting for your responses I am just waiting for your responses দিব লাগিব মোক দিয়া মোক ৰৈছে মনত ন মোক কোৱা এটা কি আছিল লিখি যোৱা মই ৰখি আছো লিখি যোৱা মই ৰখি আছো কি হৈছে সবৰে আরে জলদি লিখা ভাই পাৰিবা কিয় নোৱাৰিবা আরে কৌশিক কেল নোৱাৰিবা লিখি যোৱা ভেৰি নাইস বিজয় শ্ৰী হৰ্ষদেৱা কেতিয়াৰ পৰা কেতিয়া লাগে মই জাস্ট নাম কিটা লিখিবলৈ কৈছো মই থৰি বেলেগ লিখিব কৈছো শ্ৰী হৰ্ষদেৱা yes 725 to 750 725 ৰ পৰা 750 25 বছৰৰ কাৰণে তাৰ পিছত তো মোক লিখিব নালাগে সিকোয়েন্সত লিখিলে হল মোক বেলেগ নালাগে নালাগে জুনজুটি তুমি লিখি যা বহুত ভাল কৰিছা বা নিলিখিলো হয় তাৰ পিছত কাৰ কথা পঢ়িছো শ্ৰী হৰ্ষদেৱাৰ পাছত yes হৰজৰা বৰ্মনৰ কথা পঢ়িছো দেন কাৰ কথা পঢ়িছো কৌশিক লিখি লোৱা নাই চাগে তুমি অংকিতা ভেৰি গুড শ্ৰী হৰ্ষদেৱা 725 to 750 হৰজৰা বৰ্মন দেন বনমালা বৰ্মন দেৱা দেন বিজয় তেওঁলোকৰ টাইমলাইনটো নিলিখিলে হ'ব অকল শ্ৰী হৰ্ষদেৱৰ লিখিলে হ'ল এণ্ড ত্যাগ সিংহৰ লিখিলে হ'ল ঠিক আছে বিজয় ঠিক আছে মই তেখেতৰটো লিখিছে আপুনি ঠিক আছে দেন বনমালা বৰ্মন দেৱা দেন জয়মালা দেন মালা বৰ্মন 3 দেন ত্যাগ সিংহ বুজিছান নাই কথাটো মনত ৰখিছান নাই শ্ৰী হৰ্ষদেৱা 725 to 750 দেন হৰজৰা বৰ্মন দেন বনমালা বৰ্মন দেৱা দেন জয়মালাৰ কথা পঢ়িলো দেন yes great দীপশিখা great ঠিক আছে দেন ত্যাগ সিংহৰ কথা পঢ়িলো সৰি বনমালা বৰ্মন দেৱাৰ পাছত জয়মালা দেন বালা বৰ্মন 3 বালা বৰ্মন 3 দীপশিখা হৰ্ষদেৱা হৰজৰা বৰ্মন বনমালা বৰ্মন দেৱা জয়মালা
Bala Barman 3 Kaushik then Tyak Singha কিয় মনত ৰখা নাই ৰখিছে দেখোন তোমালোকৰ কেলে নৰখিব কোৱাচোন কোনো কথা নাই ন ৰকেট সায়েন্স নাই ন ইয়াতে মনত ৰাখিবলৈ ঠিক আছে ওকে সো ঠিক আছে কাইলে এক্সামও আছে এন্ড অল দ্য বেস্ট ফৰ দ্য এক্সাম hello am I audible to everyone am I audible কোনে জয়েন কৰিছে কোনে লে মাত্ৰ someone is join বিজয় ওভাৰ দেখাইছে না মোৰ ওকে ওকে সো তোমালোকৰ এক্সাম আছে সো আজি বেছি টাইম নলো মানডেৰ পৰা আকৌ আগৰ নিচিনাই কন্টিনিউ কৰিম ঠিক আছে অল দ্য বেষ্ট ফৰ ইউৰ এক্সামিনেশ্যন ঠিক আছে আৰু এটা কথা দুটা কথা শুনিলোৱা গৈ যাতে হুলস্থুল নকৰা কোৱেশ্চন পেপাৰখন ভালকে যাতে পঢ়া যিমানে দি আছে ভালকে কোৱেশ্চন কিটা পঢ়ি লবা প্ৰথমতে ওভাৰঅল কোৱেশ্চন পঢ়িবা জিএছৰ পাৰ্টটো কোৱেশ্চনখিনি পঢ়িবা চাবা কি হৈছে কি নাই যদি দেখা যায় ওকে ঠিকে আছে না না অংকিতা শুনি লোৱা যদি দেখিছা এইটো জানো প্ৰথমতে কি কৰিবা যিকিটা তোমালোকে জানা হেৰা সিধা ইনে নৰমালি এইটো জানিম হৈ গল তোমাৰ কি হ'ব মাইন্ডত পজিটিভ এটা ভাইব্ৰেশন তুমি ক্ৰিয়েট হ'ব আচ্ছা মই দেখোন জানো ব্ৰেইনে পজিটিভ ডিৰেকশনত কাম কৰে যিটো লাগে যে এইটো নাজানিম চাগে এইটো গুৰুত্ব নিদিবা চকুৰি নাচাবা মানে চাই এনেকে মানে বেছি টাইম চাই নাথাকিবা লাগি নাথাকিবা দেন যেতিয়া কৰা ষ্টাৰ্ট কৰিবা মই প্ৰথম কৈ আছো শুনা যাৰ যিটো ষ্ট্ৰং পইণ্ট ন সেইটো তোমালোকে গুৰুত্ব দিবা যেনেকে প্ৰথম জিএস তোমালোকে কৰিব পাৰা টাইমটো 35 মিনিটছত যদি জিএস সলভ হৈ যায় দেন তোমাৰ থাকিব যদি তোমালোক কোৱান্স কৰিব বিচাৰে কোৱান্স কৰিবা নহলে ইংলিছত যাবা ৰিজনিং যদি ভাল দেন ৰিজনিঙত আহিবা দেন কোৱান্সত আহিবা কোৱান্স ৰিজনিঙৰ কাৰণে অলমোষ্ট দুটা মিলাই যাতে তোমালোকৰ হাতত 1 hours 40 minutes বা 1.5 ঘন্টা যাতে সময় থাকে খুব ভালকে কৰিব পাৰিবা স্ট্ৰেছ নলবা বিন্দাস যাবা কাইলেৰ এক্সামটো এনেকে দি চোৱাচোন মোৰ যদি ভুল হয় ন নাপালে বুলি ভাবিবা কাইলে 29 তাৰিখ আছে নহয় যাবা দিবা এনেকে নৰমালি দি দিবা মানে কোনো ইমান মতলব নাই মানে এনেই দি দিবা মানে এই এক্সামে আৰু কি আৰু কাৰণ তোমালোকে পঢ়ি লৈছা ন বহুতে সো গৈ একদম চিল হৈ পেলাই দিবা মিঠাই চিঠাই ৰাতিপুৱা খাই যাবা চকলেট কেৰি কৰিবা যদি দিয়ে নিবা ঠিক আছে বাকি ইমান টেনশন ল'ব লগা একো নাই অল দ্য বেষ্ট ঠিক আছে যোনে যাক মানা আৰু মানে যোন ৰিলিজনেৰে যোন হয় স্মৰণ কৰি ল'বা ঠিক আছে এণ্ড পজিটিভ থাকিবা ধুনীয়াকে কুৱেশ্যন নপোৱাকে যাতে কুৱেশ্যনৰ এনসাৰ নিদিয়া আৰু কোৱান্টৰ এটা মই কৈ দিছো কোৱান্সৰ এটা বস্তু খুব ইম্পৰ্টেন্ট হয় কোৱান্সৰ কুৱেশ্যনটোৱে তোমাক এনসাৰ কেনেকে কৰিব লাগে ষ্টেপটো সি নিজে কৈ দিব একদম ৰিসি নিজে কৈ দিব যে তুমি কি কৰিব লাগে কোৱান্সৰ কুৱেশ্যনটো পঢ়িবা আচ্ছা এইটো কৈছে ঠিক আছে আৰু যদি সাপোজ এনেকুৱা হয় প্ৰফিট এণ্ড লছ বা পাৰ্চেন্টেজ এইবিলাক যদি হয় তেতিয়া সদায় এনেকে ট্ৰাই কৰিবা 100 বেস পইণ্ট ৰাখি পেলাই কুৱেশ্যনটো সলভ কৰিব ট্ৰাই কৰিবা 100 বুজি পাইছা ন কথাটো সেনেকে ট্ৰাই কৰিবা কুৱেশ্যনটোৱে নিজে কৈ দিব কি কৰিব লাগে ভালকে কোন মাথা মাৰিবা বিন্দাস থাকিবা চিল থাকা 29ৰ কাৰণে তো মক টেষ্ট বুলি ভাবি এক্সামটো যাতে দিয়া that's all from my side for today thank you for attending the live class see you in the next session on Monday have a good weekend and all the best all the very best for the examination see you on Monday bye bye everyone